watching my video. আজি ভাবিছো পুৱাই ভিডিওটো ষ্টাৰ্ট কৰোহি ভিডিওবোৰ দিয়া নহয় গতিকে থাকি যায় ভাবিছো কন্টিনিউ কৰি যাব লাগিব যেহেতু মই আহিছো এইটো YouTube চেনেল গতিকে ভাবিছো ফুল কৰি যাব লাগিব আৰু সেইভাবে মই এতিয়া ৰাতিপুৱা উঠি গা পা ধুই এতিয়া নিজৰ কামবোৰ থাকে ন সবৰে গতিকে সেইবোৰ কৰোহি আৰু আপোনালোকে মোৰ এনেকৈ আহিলে সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো ক্লিক কৰি দিব সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু মই এনেদৰে ভাল ভিডিও দি যাবলৈ চেষ্টা কৰিম গতিকে চাই থাকক কেইদিন শিৱসাগৰত ইমানেই বৰষুণ গতিকে আজি ইমান ধুনীয়া ৰ'দ ওলাইছে নহয় এইকেইদিন ৰ'দ ওলোৱা নাছিলে 3 দিন ধৰি ইমানেই বৰষুণ ধাৰাসাৰ বৰষুণ পৰি আছিলে মানে কাপোৰবোৰ শুকাবলৈ দিগদাৰ হৈ গৈছিলে যোৱাকালিৰ পৰা অলপ ৰ'দ ওলাইছে আৰু আজি বহুত ভালকৈ ওলাইছে গতিকে এনেদৰে কাপোৰবোৰ শুকাই দিওঁ আৰু গা পা ধুই নিজৰ কাপোৰখিনি শুকুৱাই নাছিলোঁ যেটো শুকাই দিওঁ আৰু ব্ৰেকফাষ্ট কৰাই নাই এতিয়ালৈ জীৱনটো কেনেকুৱা নহয়নে বাৰু ৰ'দ হ'লেও আমনি লাগে বৰষুণ দিলেও আমনি লাগে বেছিকৈ ঠাণ্ডা হ'লেও আমনি লাগে মানে মানুহৰ জীৱনটো মানে শান্তি নাই আজি বহুত কথা কৈছো এতিয়া মই ব্ৰেকফাষ্ট কৰাই নাই ব্ৰেকফাষ্ট কৰো মানুহজনো আহি পোৱা নাই মানুহজনৰ ডিউটি মানে এনেকুৱা হৈছে থাকিবই নোপোৱা হৈছে গতিকে এতিয়া অকলে ব্ৰেকফাষ্ট কৰিব লাগিব লৰাও উঠা নাই যেহেতু এক্সাম দি উঠিছে ফাইনেল ৰিজাল্ট দিয়া নাই এডমিশনো কৰিবলৈ আছে গতিকে হে আৰু এডমিশনবোৰ কৰিব লাগিব এতিয়া তাৰ ৰিজাল্টটো দিয়া নাই এতিয়ালৈ তাকে ৰখি আছো কেতিয়া ৰিজাল্টটো দিয়ে ব্ৰেকফাষ্ট কৰো এতিয়া ব্লগচোন কি খাওঁ তাকে ভাবিয়ে পোৱা নাই মই ব্ৰেড খাম বুলি ভাবিছিলো যেহেতু ব্ৰাউন ব্ৰেড আনি থোৱা আছে আৰু মই হোৱাইট ব্ৰেডটো নাখাওঁ ব্ৰাউন ব্ৰেডে খাওঁ ইয়াত ডিম এটা লৈছো আৰু বন্ধাকবি অলপ কাটি পেলাই পিয়াজ অলপ দি পেলাই অমলেট এটা বনাই খাম আৰু ইফালে মই মিঠা আলু বইল কৰি আছো গোটেই অমলেটত দি পেলাই অলপ ব্ৰেডটো গৰম কৰি লৈছো আৰু গৰম কৰি পেলাই অলপ ইয়াত মিঠাতেল দি মই অমলেটটো কৰি লৈছো আৰু অলপ বাটাৰ সানি লৈছো ব্ৰেডত অলপ আৰু বেছি নহয় বেছিকৈ বাটাৰ খোৱাও বেয়া গতিকে অলপ লাইটকৈ লৈছো আৰু মোৰ অমলেটটো হৈ গ'ল অমলেটটো তাৰ ওপৰতে দি দিম দি পেলাই আৰু অলপ সস অলপ সানি দিম ইমান সস খোৱাও ভাল নহয় সসটো অলপে দিছো আৰু এনেদৰে অমলেটটো দি দিছো তাতে আজি অলপ বেলেগ ধৰণে খাবলৈ মন গৈছে গতিকে চাটা নাখাও একো ভাবিছো আজি আৰু ওয়াটাৰমেলন আছিল তৰমুজ যেহেতু তাকে অলপ কাটি খাব বুলি ভাবিছো যেহেতু ইমানেই ৰ'দ হৈছে মানে ইমানেই গৰম গতিকে চাটা নাখাও ভাবিছো দেখি আছে আপোনালোকে ৰ'দৰ তাপটো মানে কেনেকুৱা পৰি আছে আৰু কিচেনৰ ফানে মোৰ ভাল আছিল ৰ'দটো ওলাই ধুনীয়াকৈ গতিকে অলপ জুচ বনালো অৰেঞ্জো আছিলে যেহেতু অৰেঞ্জ অলপ জুচ বনাই পেলাই এনেকৈ খাওঁ বুলি ভাবিছো চাহ আৰু কিমান খাম চাহ বেছি খোৱাও ভাল নহয় গতিকে আজি ব্ৰেকফাষ্টটো এনেদৰে কৰোহি আৰু নেক্সট ভিডিঅ'টি লগ পাম আশা কৰিছো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছো